কালি মই কেইজনমান মানুহক দেখিলো তেওঁলোকে জাজৰ দৰে কথা কৈছে যে শংকৰজ্যোতিক দোষী সাব্যস্ত কৰা হৈছে ইতিমধ্যে। এটা প্ৰশ্নটো হৈছে তেওঁলোক জাজ হ'ব নোৱাৰে আৰু তেওঁলোকে ৰায় দিব নোৱাৰে। শৃংখল চলিয়াই এবাৰ আছুক টাৰ্গেট কৰিছে, কৈছে আছু কেতিয়াও বিচাৰক হ'ব নোৱাৰে। শৃংখল চলিয়াই কি মন্তব্য কৰিছে আমি আপোনালোকক এবাৰ শুনাব বিচাৰিছোঁ। এটা কথা স্পষ্ট, তেওঁলোকৰ সংগঠনৰ কথাৰ মাজত আমাৰ ক'বলগীয়া একো নাই, তেওঁলোকৰ এইটো আভ্যন্তৰীণ বিষয়। কিন্তু ছোৱালীজনীয়ে এটা গোচৰ শংকৰৰ ওপৰত দিছে, গোচৰটো ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে। কিন্তু কালি মই কেইজনমান মানুহক দেখিলোঁ তেওঁলোকে জাজৰ দৰে কথা কৈছে যে শংকৰজ্যোতিক দোষী সাব্যস্ত কৰা হৈছে ইতিমধ্যে। এতিয়া প্ৰশ্নটো হৈছে তেওঁলোক জাজ হ'ব নোৱাৰে আৰু তেওঁলোকে ৰায় দিব নোৱাৰে। এতিয়া আমাৰ ক্ষেত্ৰতো আমি এজন মানুহক থু মাৰিছোঁ বুলি এটা ভুৱা নিউজ প্ৰচাৰ কৰিছিলে, পিছৰ পৰ্যায়ত ন্যায়ালয়ে আমাক তাৰ পৰা দোষমুক্ত ঘোষণা কৰিলে, কাৰণ আমি এইটো ক্ৰাইম কৰা নাছিলোঁ বুলি প্ৰমাণ হ'ল। এতিয়া সেইকাৰণে আমি কৈছোঁ কাৰোবাৰ ব্যক্তিগত কথা বতৰাত মাত মতাৰ কাৰো অধিকাৰ নাই আৰু কোনো মানুহ জাজ হ'বলৈ চেষ্টা কৰিব নালাগে, সেইটোৱে আমাৰ মতামত। আৰু আমি আশাবাদী শংকৰজ্যোতিয়ে ন্যায় পাব, আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত ভৰসা আছে। চাওক, যেতিয়া পেট্ৰল পাম্পটো বিৰলা চেতনা অসমে বন্ধ কৰিছিলে তেতিয়া এখন তাত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছিলে অইলে। এতিয়া কথাটো হৈছে তদন্ত সমিতিৰ প্ৰতিবেদন ক'ত? তদন্ত সমিতিৰ প্ৰতিবেদন নথকাকৈ বা ৰাজহুৱা নকৰাকৈ তেল ডিপুটো খুলিব নোৱাৰে। অইল ইণ্ডিয়া আইনৰ উৰ্ধত নহয় আৰু এইটো জবাবদিহি কৰিব লাগিব। আৰু এই বিষয়ে কাইলৈ, আজি যিহেতু দেওবাৰ, কাইলৈ অইলৰ লগত এই বিষয়ে আলোচনাত বিৰলা চেতনা অসমৰ নেতৃবৰ্গ বহিব। এটা কথা স্পষ্ট, শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া শুনিলে তেওঁ আছুক টাৰ্গেট কৰিছে, কৈছে আছুৱে কেতিয়াও বিচাৰক হ'ব নোৱাৰে আৰু তেওঁলোকে যি ধৰণে কথাসমূহ কৈছে তেওঁলোকে ন্যায় দিয়াৰ ধৰণে হৈছে বুলি শৃংখল চলিয়াই ক'ব বিচাৰিছে আৰু আইনৰ উৰ্ধত কোনো নহয় বুলি তেওঁ মন্তব্য কৰিছে। আৰু তাতোতকৈ ডাঙৰ কথা যে আজিৰ দিনটোত বিতৰ্কত থকা 21 মে'ৰ পৰা বন্ধ হৈ আছিল BN সিং তেল ডিপু আৰু BN সিং তেল ডিপুত মাৰপিটৰ ঘটনা, ইটোৰ পিছত সিটো মাৰপিটৰ দৃশ্য কিন্তু এতিয়া ৰাজহুৱা হৈ আছে। তাত দেখা গৈছিল যে একাংশ বিহাৰী সম্প্ৰদায়ৰ দুটা ফৈদৰ মাজতে আচলতে মাৰপিটখন হৈছিল। দুটা পক্ষৰ মাজত লিজত তেল ডিপুটো দিয়াক লৈ পেলাই মাৰপিটখন হৈছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত তাত চান্দাৰ কথা ওলাল, প্ৰাক্তন আছু নেতাৰ প্ৰসংগ আহিল, তাত প্ৰাক্তন আছু নেতা এজন গ্ৰেপ্তাৰ হ'ব লগা হ'ল। এগৰাকী যুৱতীক আটক কৰিলে, আটক কৰি নিশাৰ ভাগত তেখেতক AMCHলৈ নিয়া হ'ল আৰু অতি ৰহস্যজনকভাৱে সেই যুৱতীগৰাকীক তনুচাহী নামৰ যুৱতীগৰাকীক ৰিলিজ কৰি দিয়া হ'ল, তেখেতক মুকলি কৰি দিয়া হ'ল। কিন্তু সেই যুৱতীগৰাকীয়ে যেতিয়া নিজেই কৈছে যে এই ঘটনাটোৰ লগত শংকৰজ্যোতি বৰুৱা সংযুক্ত নাছিল, তেওঁৰ নাম মই দিয়া নাছিলোঁ, কিন্তু তাৰ পাছতো শংকৰজ্যোতি বৰুৱা বৰ্তমান ন্যায়িক জিম্মাত থাকিব লগা হৈছে। সেইটো কিন্তু ক'ৰবাত নহয় ক'ৰবাত ৰহস্যৰ কথা। আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু বীৰ লাচিত সেনা এই ক্ষেত্ৰত শংকৰজ্যোতি বৰুৱাৰ পক্ষত থিয় হৈছে আৰু কৈছে যে শংকৰজ্যোতি বৰুৱাক টাৰ্গেট কৰা হৈছে, ৰাজনৈতিক মেৰ পাকত সোমাই পৰিছে শংকৰজ্যোতি বৰুৱা। আৰু তাৰ পিছতো যেতিয়া কালি তেওঁলোকৰ শংকৰজ্যোতি বৰুৱাৰ একালৰ সতীৰ্থ উৎপল শৰ্মা আৰু জ্যেষ্ঠ আমাৰ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য তেখেতলোকে যেতিয়া এটা মন্তব্য কৰিলে যে আমাৰ পৰা যৌন শোষণত অভিযুক্ত এজন প্ৰাক্তন আছু নেতাৰ সপক্ষে থাকিব লাগিব বুলি ভাবিব নালাগে, এনেকুৱা ধৰণৰ মন্তব্য আছুৰ ফালৰ পৰা আহিছিল। তাৰপিছতে কিন্তু বহুজন লোকৰ প্ৰতিক্ৰিয়া আহিছে, কৈছে ঠিক আছে তেওঁলোকে শংকৰজ্যোতি বৰুৱাৰ সপক্ষে মত দিয়া নাই, কিন্তু তেওঁলোকে যি বিচাৰ চলি থকা বিচাৰাধীন এটা বিষয়ক লৈ আদালতত যিটো কথা বিচাৰ চলি আছে, এতিয়াও ন্যায় দিয়া নাই, ৰায়দান কৰা নাই আদালতে, তেনে ক্ষেত্ৰত এজন প্ৰাক্তন আছু নেতাক তেওঁলোকে কেনেকৈ যৌন শোষণত অভিযুক্ত বুলি ক'ব পাৰে, তাক লৈ কিন্তু প্ৰসংগ উত্থাপন হৈছে। আৰু কোৱা হৈছে যে ব্যক্তিগত শত্ৰুতাৰ বাবে আছুত এই ফাট বুলি ইতিমধ্যে ক'ব বিচাৰিছে। কাৰণ যেতিয়া শংকৰজ্যোতি বৰুৱাই আছু এৰিছিল তাৰ অন্যতম কাৰণো আছিল কিন্তু উৎপল শৰ্মা, তেওঁলোকৰ মাজত মুকলি সংঘাত আছিল আৰু এই সংঘাতৰ পিছতেই শংকৰজ্যোতি বৰুৱাই আছু এৰিছিল। তাৰপিছত তেওঁ নিজাববীয়াকৈ দুলীয়াজানৰ তেখেতৰ যিখিনি স্থানীয় স্থান আছে তাত তেওঁ কিছু সামাজিক বা ৰাজহুৱা কামত নিজে লাগি আছিল, তো সেইখিনি পৰৱৰ্তী সময়ত দেখা যাব। কিন্তু দুলীয়াজানৰ যিটো তেল ডিপু BN সিং তেল ডিপু আজি 4 দিনৰ পিছত খোল খাইছে, কটকটীয়া নিৰাপত্তা প্ৰদান কৰা হৈছে, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। কটকটীয়া নিৰাপত্তা প্ৰদান কৰা হৈছে, অইলৰ আণ্ডাৰত আছে সেই তেল ডিপুটো, কিন্তু দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছিল অইলে, কিন্তু তাৰ প্ৰতিবেদন অতি ৰহস্যজনকভাৱে ৰাজহুৱা নহ'ল। আৰু ৰাজহুৱা নোহোৱাৰ আগতেই তেওঁলোকে পেট্ৰল ডিপু খুলিলে আৰু কৈছে শৃংখল চলিয়াই এইটো কথাই কৈছে যে অইল ইণ্ডিয়া লিমিটেড আইনৰ উৰ্ধত নহয়,
বি লাচিত সেনাৰ নেতৃত্ব অইলৰ লগত আলোচনাত বহিব আৰু পৰৱৰ্তী পৰ্যায়ত বি লাচিত সেনাৰ কেনেকুৱা ধৰণৰ কাৰ্যসূচী হ'ব কাৰণ দুলীয়াজান বন্ধ ঘোষণা কৰিছিল তেওঁলোকে আৰু এই ঘটনাৰ পৰা ক'ৰবাত নহয় ক'ৰবাত এটা অসমীয়া অনা অসমীয়া এটা সংঘাত আৰম্ভ হোৱাৰ নিচিনা হৈছিল